নমস্কাৰ, আপোনালোক সবেই জানে আজি ঈদ আছিল আৰু এইটো আমাৰ কটন হোষ্টেল ৰোড। ইয়াতে আমাৰ SRB বয়জ হোষ্টেল আছে কটনৰ। তো আপোনালোকক আজি এটা বস্তু দেখাব খোজাম। কিছুমান মানুহৰ মেণ্টেলিটি যে চেঞ্জ নহয় আৰু নিজকে ওপৰত দেখাবৰ কাৰণে যে কিছুমান বস্তু কৰে ৰাস্তাত, ষ্টুডেণ্টছৰ ওচৰত, মূৰ্তি, ভগৱানৰ মূৰ্তিৰ ওচৰত। আজি আপোনালোকক আমি দেখাব চেষ্টা কৰিম। এয়া চাওক, এয়া পৰি আছে আপোনালোকে আইডেণ্টিফাই কৰিব পৰা নাই, কোনো আইডেণ্টিফাই কৰিব পৰা নাই। আমাৰ পোহনীয়া কুকুৰ আমি কোনো আইডেণ্টিফাই কৰিব পৰা নাই। এইটো হৈছে গৰুৰ জিভা। আৰু এইফালে আপোনালোকে চাব পাৰে, এইফালে জটো পৰি আছে আৰু সেইফালে আপোনালোকে চাব পাৰে এইফালে স্কিন, ইণ্টেষ্টাইন কি কি পৰি আছে, একো আনআইডেণ্টিফাইড মানে এইবোৰ মানে কোনো ধৰিব পৰা নাই কি হয়। আৰু এইবোৰ আমাৰ এই মূৰ্তিটোৰ ওচৰত পেলাই থৈ গৈছে, ভগৱানৰ মূৰ্তিৰ ওচৰত। আৰু এই এটা বিল্ডিং পাৰ হৈ আমাৰ বয়জ হোষ্টেল আছে। এইটো আমাৰ হোষ্টেল ৰোড হয় আপোনালোকৰ দেই, কটন ইউনিভাৰ্চিটি হোষ্টেল ৰোড হয়। এনেকে মানে য'ত ত'ত ঘৰ নহয়, মানে কৰো মানে ৰাস্তা নহয়, কটন ইউনিভাৰ্চিটি হোষ্টেল ৰোড। আৰু তাতে কিছুমান মানুহে এনেকে পেলাই থৈ গৈছে। ইয়াতে CCTV আছে, CCTV মতে GMCHৰ গাড়ীও আহিছে, বেলেগ পাৰ্চনেল গাড়ীও আহিছে। কোনে পেলাইছে নাজানো, খালি এইটো বস্তু যিহেতু বেণ্ড আছিল আৰু আজি ঈদ আছিল, বেণ্ড বস্তু এটা যদি এনেকে মানে ৰাস্তাৰ মাজত পেলাই থৈ যাব পাৰে, তেতিয়াহ'লে এইবোৰ ষ্টেটাছ লগাই কিবা মিছন কৰি ৰুমৰ ভিতৰত মিটিং কৰি একো লাভ নাই। এইটো বস্তু ৰখাব লাগে। আৰু যদি ইণ্ডিয়াত, আছামত যদি এনেকুৱা হ'বলগীয়া হয়, তেতিয়াহ'লে একো লাভ নাই আৰু নামটো বদলাই দিয়াই ভাল দেশখনৰ, বেলেগ নাম এটা দি দিব লাগে।